আদিবাসী উন্নয়ন আৰু কল্যাণ পৰিষদ গঠন কৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ঘোষণা কৰা বছৰি 200 কোটি টকাৰ চৰকাৰী পুঁজিৰ 1 টকাও ধন আদিবাসী ৰাইজৰ উন্নয়নৰ বাবে চৰকাৰে মুকলি নকৰিলে বুলি অভিযোগ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ। আজি নগাঁৱত সাংবাদিকৰ আগত এই মন্তব্য আগবঢ়াই আদিবাসী ছাত্ৰ সন্থাই আদিবাসী উন্নয়ন আৰু কল্যাণ পৰিষদৰ সদস্যসকলেও চৰকাৰৰ সৰু সৰু টোপ লৈ বিলাসী জীৱন কটোৱাৰ বাহিৰে আদিবাসী ৰাইজৰ বাবে কোনো ধৰণৰ উন্নয়নমূলক কাম নকৰাৰ বিৰুদ্ধে অভিযোগ আদিবাসী ছাত্ৰ সন্থাৰ। আদিবাসী শান্তি চুক্তিত আদিবাসী ৰাইজৰ উন্নয়নৰ বাবে লিপিবদ্ধ হৈ থকা দাবীসমূহৰ ওপৰতো পৰিষদৰ সদস্যসকলে কোনো ধৰণৰ গুৰুত্ব নিদি চৰকাৰৰ এজেণ্টৰ দৰে কাম কৰাৰ অভিযোগ আচাৰ বিষয়ববীয়াসকলৰ। আদিবাসী উন্নয়ন পৰিষদৰ সদস্যসকলে যদি নিজৰ মুনাফাৰ কথা চিন্তা কৰা আদিবাসী ৰাইজৰ উন্নয়নৰ হকে কাম নকৰে তেনেহলে পৰিষদৰ সদস্য পদত্যাগ কৰিবলৈ হুংকাৰ প্ৰদান কৰিলে আচাৰ বিষয়ববীয়াসকলে। ৰাজ্যৰ কোনো এজন সাংসদ মন্ত্ৰী বিধায়কে আদিবাসী ৰাইজৰ জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ। চৰকাৰে আদিবাসী ৰাইজক জনজাতিকৰণৰ স্বীকৃতি প্ৰদান নকৰিলে আগন্তুক দিনত কংগ্ৰেছ চৰকাৰৰ দৰে বিজেপি চৰকাৰকো শাসনৰ পৰা উফৰাই দিয়াৰ হুংকাৰ আচাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। হয়, যি আমি কাজিৰঙা লোকসভাৰ আমাৰ যি সাংসদ কামাখ্যা প্ৰসাদ তছা তেখেতক আমি দিল্লীত লগ ভাগ কৰিলোঁ, যিহেতুকে আমাৰ যন্ত্ৰ মন্তৰত ধৰ্ণা কাৰ্যসূচী আছিল আৰু তেওঁক আমি আহ্বান জনাইছোঁ যদিহে আমাৰ আদিবাসী জনগোষ্ঠীৰ যি জনজাতিকৰণৰ প্ৰক্ৰিয়াটো, যিহেতুকে আমি দেখিবলৈ পাইছোঁ ৰাজ্যসভাত এই বিলখন উত্থাপন হৈছিল কিন্তু লোকসভাত কোনো ধৰণৰ আমি উত্থাপন হোৱাৰ কোনো এটা মেম্বাৰৰ পৰা আমি দেখিব পোৱা নাই। গতিকে আমি আমাৰ জনগোষ্ঠীৰ যিখিনি আমাৰ MP আছে, সাংসদ আছে, তেখেতসকলক আমি সকীয়াই দিছোঁ আৰু আমি স্মাৰক পত্ৰৰ জৰিয়তেও জনাইছোঁ যদিহে আমাৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো যদি তেখেতসকলে উত্থাপন নকৰে তেনে অনাগত দিনত তেখেতসকলক আমি কিন্তু সাংসদ বা বিধায়কৰ যোগ্য নাৰাখিম। ৰামেশ্বৰ তেলী দেখিলো যে কেন্দ্ৰীয় মন্ত্ৰী আছিলে, তেখেতেও কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। হয়, দুখৰ বিষয়। আমাৰ অকল MP ৰামেশ্বৰ তেলীয়ে নহয়, পল্লৱ লোচন দাস আছিলে, কামাখ্যা প্ৰসাদ তছাও আছিলে আৰু বিভিন্ন আগত কংগ্ৰেছ চৰকাৰৰ সময়ত আমি 22-23টা আমি MP আৰু MLA পাইছিলোঁ। কিন্তু দুখৰ বিষয় কোনো এটা চৰকাৰে কিন্তু এই আমাৰ জনগোষ্ঠীটোৰ ন্যায্য দাবী বা যিখিনি সাংবাদিক ৰাইটছৰ কাৰণে কোনোদিন এটা MLA বা MPও আমাৰ মাত নামাতিলে। কিন্তু আমি যেহেতুকে এইবাৰ কামাখ্যা প্ৰসাদ তছা আৰু ৰামেশ্বৰ তেলীক তেখেতসকলক আমি আহ্বান জনাইছোঁ বা দাবী জনাইছোঁ তেখেতসকলক যদি আমাৰ আদিবাসী জনগোষ্ঠীৰ কাৰণে যদি কোনো ধৰণৰ কাম নকৰে তেন্তে তেখেতসকলক আৰু অনাগত দিনত আমি বিধায়ক কি আমি পঞ্চায়তৰ সভাপতিৰ কাৰণেও আমি সমৰ্থন নকৰোঁ। আৰু ডেভেলপমেণ্ট কাউন্সিলৰ যিসকল বিষয়ববীয়াক লৈ গঠন কৰা হৈছিলে কাউন্সিলটো, তেওঁলোকৰ লগত আপোনালোকৰ যোগাযোগ হৈছিলে? হয়, মেইনলি ভাল কুৱেশ্যন কৰিলে আপুনি। আমি যিহেতুকে আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ CM, ডিপুটি CM অহিম হাজদা, পিটাৰ দাং, দুৰ্গা হাজদা তেখেতসকলক আমাৰ আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি লিখিতভাৱে দিছিলোঁ যে তেখেতসকলে আমাৰ জনগোষ্ঠীৰ কাৰণে কি উন্নয়ন কৰিছে বা আদিবাসী ডেভেলপমেণ্টৰ কাৰণে চৰকাৰে কি ধৰণৰ পুঁজি আবণ্টন কৰিছে সেইখিনি আমাক ৰাজহুৱা কৰিবৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থা হিচাপে আমি স্মাৰক পত্ৰ দিছিলোঁ। কিন্তু তেখেতসকলৰ কোনো ধৰণৰ আওকাণ কৰা নাই। তেখেতসকলে ফেচবুকত খালি আমি দেখিব পাইছোঁ কোচিং বা অন্য ধৰণৰ বেচৰকাৰী অনুষ্ঠান স্কিল ডেভেলপমেণ্ট কিছুমান খালি ফেচবুকতে দেখি পাইছোঁ। কিন্তু আদিবাসী ডেভেলপমেণ্টত যি ধৰণৰ মানে দ্ৰুতগতিত আগুৱাব লাগিছিল কিন্তু তেনেধৰণৰ কোনো আমি কাম কৰিব দেখা পোৱা নাই। গতিকে আমি ইমানতে গম পাই গৈছে যে তেখেতসকলে নেতৃত্ব দিয়াৰ কাৰণে একেবাৰে ব্যৰ্থ হৈছে। তেখেতসকলে পদত্যাগ কৰিব লাগে আৰু নতুন আমাৰ আদিবাসী ডেভেলপমেণ্ট কাউন্সিলত আমি নতুনকৈ যাতে গঠন কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা কৰিব লাগে। আৰু অসমৰ আদিবাসীসকলক আমি সকলোকে আহ্বান জনাইছোঁ যে আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলটো আদিবাসী জনগোষ্ঠীৰ কাৰণে হৈছে আৰু আশাই সদায় এই জনগোষ্ঠীৰ কাৰণে মাত মাতি আছে। আৰু ডেভেলপমেণ্ট কাউন্সিলৰ কাৰণে 1996 চনৰ পৰা এই আদিবাসী উন্নয়নৰ কাৰণে বা ডেভেলপমেণ্ট কাউন্সিলৰ কাৰণে গঠন কৰি দিবৰ কাৰণে আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি দাবী জনাই আহিছিলোঁ। কিন্তু আমি যেতিয়া গঠন কৰা দেখি পালোঁ কিন্তু যি ধৰণৰ
চৰকাৰৰ পৰা পুঁজি আনিব লাগিছিল তেনেধৰণৰ আমি কিন্তু ডেভেলপমেণ্ট কাউন্সিল এটাও মেম্বাৰক আমি দেখি নাপালো কিন্তু এই মেম্বাৰসকল বা ডেভেলপমেণ্ট কাউন্সিল যিকেইটা CM ডিপুটি CM আছে তেখেতসকলক আমি হকিয়াই দিছো আপোনালোকে কাম যদি কৰিব আছে ভালকে কৰক অন্যথা কিন্তু আপোনালোকে ৰাইজৰ ভুগিব লাগিব ৰাইজৰ হেৰি আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা আমাৰ যেহেতুকে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে আমাৰ সহস্ৰ সংগঠন কেইবাটাও আমাৰ উগ্ৰপন্থী সংগঠনৰ লগত আলোচনাত মিলিত হৈ এটা আদিবাসী শান্তি চুক্তি হ'ল 2022 চনৰ 15 ছেপ্টেম্বৰত আৰু হেহত গৈ হেতু শান্তি চুক্তি মৰ্মে সমগ্ৰ আদিবাসী জনগোষ্ঠীৰ কাৰণে চৰকাৰে আদিবাসী ডেভেলপমেণ্ট কাউন্সিল ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল এটা গঠন কৰি দিলে আৰু সেই মৰ্মে আজি ভাৰত চৰকাৰে 500 কোটি টকা আৰু অসম চৰকাৰে 500 কোটি টকা বছৰি 200 কোটি টকা দিয়াৰ এটা কথা আছিল কিন্তু আমি দেখিব পাইছো যেহেতুকে আমাৰ কেইবাটা সংগঠনৰ বলিদানৰ কাৰণে আজি ডেভেলপমেণ্ট কাউন্সিল আমি পালো কিন্তু দেখিব পাইছো আমি এই ডেভেলপমেণ্ট কাউন্সিলত কোনো ধৰণৰ চৰকাৰে পুঁজি এৰা নাই আমাৰ যেহেতুকে বছৰি 200 কোটি টকা এটা পুঁজি এৰাৰ কথা আছিল কিন্তু এই 200 কোটি টকা লাষ্টত গৈ 200 টকাও নাহিল গতিকে আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি যিসকল নেতৃত্ব দি আছে আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলত তেখেতসকলক আহ্বান জনাইছো তেখেতসকলে যি চুক্তি কৰি গৈছে এই চুক্তিটো আখৰে আখৰে ইমপ্লিমেণ্ট হ'ব লাগিব আৰু যদি তেখেতসকলে কৰিব পৰা নাই তেখেতসকলে পদত্যাগ কৰিব লাগে আমি নৱপ্ৰজন্মক আকৌ এই ডেভেলপমেণ্ট কাউন্সিলত আমি অন্তৰ্ভুক্ত কৰাম গতিকে যি ধৰণৰ চৰকাৰে পুঁজি দিব লাগে সেই ধৰণে দিয়া নাই তেখেতসকলে অকমান সৰু সৰু এটা টুপ লৈ তেখেতসকলে বিলাহী জীৱন এটা জীয়াবলৈ আহিছে গতিকে আমি ডেভেলপমেণ্ট কাউন্সিলৰ যিসকল চেয়াৰমেন ডিপুটি CM আছে তেখেতসকলক আমি আহ্বান জনাইছো আদিবাসী ছাত্ৰ সন্থা তেখেতসকলে যি ধৰণে উন্নয়নমূলক ৰাজ্যক যি ধৰণৰ শান্তি চুক্তিৰ দেখুৱাইছে তেনেধৰণে শান্তি চুক্তিটো ৰূপায়ণ কৰিব লাগে অন্যথা কিন্তু আদিবাসী ছাত্ৰ সন্থা অনাগত দিনত যিকোনো ধৰণৰ তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'বলৈ আমি ওলাই আহিম চুক্তিটোত কি লিপিবদ্ধ কৰিছে আপোনালোকে যেহেতুকে ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আমাৰ অমিত শ্বাহৰ নেতৃত্বত আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিল্লীত গৈ চুক্তি হৈছিল আৰু সেই চুক্তিত আদিবাসীসকলৰ যি ন্যায্য প্ৰাপ্য দাবীসমূহ যিখিনি সাংবিধানিক ৰাইটছ আমাৰ তাৰ ভিতৰত আমাৰ আছেই তাৰ ভিতৰত মেইনলি আমাৰ আদিবাসী জনগোষ্ঠী জনজাতিকৰণটো সোমাই আছিল আৰু সেই জনজাতিকৰণটো কিন্তু কোনো ধৰণৰ ইমপ্লিমেণ্ট বা কোনো ধৰণৰ আমি এতিয়ালৈকে পাৰ্লিয়ামেণ্ট সেশন চলি আছে কিন্তু কোনো MP বা মানে অন্য কোনো MPও তেনেধৰণৰ মানে আমি পাৰ্লিয়ামেণ্টত উত্থাপন কৰিব দেখা পোৱা নাই গতিকে আমাৰ জনজাতিকৰণৰ যোনটো আদিবাসী শান্তি চুক্তিত আছে এই আদিবাসী শান্তি চুক্তিত যোনটো জনজাতিকৰণৰ বিষয়টো অতি সোনকালে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আহ্বান জনাইছো দেখা পোৱা গৈছে যে কাজিৰঙা সমষ্টি আছে এই সমষ্টিৰ ডেভেলপমেণ্ট কাউন্সিলটো গঠন কৰা হৈছিল গঠন কৰা হৈছিল 2022 চনত গতিকে এটা নিৰ্বাচনী প্ৰতিশ্ৰুতি আছে নেকি 2024 বাবে হয় আমি দেখিব পাইছো এটা ডেভেলপমেণ্ট কাউন্সিলৰ যিখিনি বিষয়ববী আছে যিখিনি EM আছে যিখিনি CM ডিপুটি CM চেয়াৰমেন আছে তেখেতসকলক একটা মানে বিজেপিৰ এজেন্টহে বনাই থলে আমি ইমানতে গম পাইছো যে তেখেতসকলে যদি বিজেপিৰ এজেন্ট হিচাপে কাম কৰি আছে নিশ্চয় তেখেতসকলক একটা টুক দিছিল নিৰ্বাচনী সময়ত আৰু আদিবাসী ডেভেলপমেণ্ট কাউন্সিল আমি বিভিন্ন জনগোষ্ঠীৰ কাউন্সিল বা শান্তি চুক্তি আমি দেখিছো আজি বড়োসকলৰ শান্তি চুক্তি চাওক তেখেতসকলে আজি BTAD ডিমান্ড কৰিছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত ডিমান্ড কৰিছে আজি কাৰ্বি আংলঙত চাওক তেখেতসকলে যিখিনি শান্তি চুক্তি হৈছে তেখেতসকলে শান্তি চুক্তিৰ যিখিনি দফা আছে এই দফাসমূহ কিন্তু আখৰে আখৰে পালন হৈ আছে তেখেতসকলে কৰিব পাৰি আছে কিন্তু আমাৰ যিখিনি জনগোষ্ঠীৰ যিখিনি ডেভেলপমেণ্ট কাউন্সিলৰ বিষয়ববী আছে তেখেতসকলে কিন্তু এই শান্তি চুক্তিৰ যিখিনি মানে দফা আছে এই দফাখিনি আখৰে আখৰে পালন কৰিবলৈ ব্যৰ্থ হৈছে গতিকে আমি ইমানতে গম পাইছো তেখেতসকলে এটা বিজেপিৰ এজেন্ট হৈ এটা কাম কৰিব ওলাইছে আৰু এই এজেন্টসমূহক যদিহে তেখেতসকলে যি ধৰণৰ দায়িত্ব শপত গ্ৰহণ লৈছে অনুষ্ঠান জড়িত শপত গ্ৰহণ কৰিছে তেখেতসকলে যে নিজৰ দায়িত্ব পালন কৰিব পৰা নাই
তেখেতসকলক আমি যদি অনাগত দিতত আৰু আদিবাসী ছাত্ৰ সন্থাৰ পৰা তেখেতসকলে গৰিহণাৰ বাদে আৰু একো নাপায়। ২৬ ইলেকশ্যন আহি আছে, গতিকে এইসমূহ আপোনালোকৰ যিসমূহ দাবী, এই দাবীসমূহ ২৬ নিৰ্বাচনৰ আগত আপোনালোকে কিবা হয় নিশ্চয়, যিহেতুকে আমি দেখিব পাইছো আগতে কংগ্ৰেছ চৰকাৰে যি ধৰণে আমাক ভোট বেংক হিচাপে এটা ব্যৱহাৰ কৰি গৈছিল, আৰু আপোনালোকে চাব গ'লে বাগিচা অঞ্চলত এটা আগত কংগ্ৰেছৰ এটা ভোট বেংক আছিলে, আৰু এই ভোট বেংক আমি ভাঙি আদিবাসী ছাত্ৰ ভোট বেংকখিনি ভাঙি আমি বিজেপিক সমৰ্থন কৰিছিলো। আমি অনলি আছাই আমি জনজাতিকৰণৰ স্বাৰ্থত আদিবাসী ছাত্ৰ সন্থাই ভাৰত চৰকাৰ আৰু অসম চৰকাৰ মানে বিজেপি নেতৃত্বাধীন চৰকাৰখনক আমি বহি আমি আলোচনাৰ মাধ্যমেৰে আমি এই চৰকাৰখনক আনিবৰ কাৰণে আমি বহুতো হেৰি কৰিছিলো, কিন্তু আমি দেখিব পাইছো বিজেপি চৰকাৰ যেতিয়া চেন্ট্ৰেল গভৰ্ণমেণ্ট ভাৰত চৰকাৰ আৰু অসম চৰকাৰ যেতিয়া আহিলে তাৰপিছত কিন্তু আমি চৰকাৰৰ প্ৰতি আমাৰ জনগোষ্ঠীৰ প্ৰতি কোনো ধৰণৰ কিন্তু দেখিব পোৱা নাই উন্নয়নমূলক কাম কাজ। গতিকে বিজেপি চৰকাৰে যি ধৰণৰ ঢোকঢাল এটা উন্নয়নমূলক কাৰণে কাম কৰিব ওলাইছে, আমি ভাবো আদিবাসী জনগোষ্ঠীটো একটা পিছপৰা জনগোষ্ঠী, আৰু এই পিছপৰা জনগোষ্ঠীজনৰ যি ধৰণৰ মানে উন্নয়নমূলক কাম কৰিব লাগে তেনেধৰণৰ কাম কৰি গ'লে আমি নিশ্চয় আগন্তুক দিনত আমি সঁহাৰি জনাম। আৰু যদিহে আমাক যদি তেখেতসকলে মাহীমাকৰ চকুৰে চাই তেন্তে আমি আগন্তুক দিনত যেনেধৰণৰ আমি কংগ্ৰেছ চৰকাৰক আমি অসম তথা ভাৰতৰ পৰা আমি নাইকিয়া কৰিলো, তেনেধৰণৰ আমি বিজেপি চৰকাৰক কিন্তু অসমৰ পৰা একেবাৰে বাগিচা অঞ্চল তথা গাঁও অঞ্চলৰ পৰা টোটেলি নিয়াত কৰি দিম। আমাৰ যিহেতুকে ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাথ ডাঙৰীয়া নেতৃত্বত তেওঁৰ মাৰ্গদৰ্শনত আমি প্ৰতিটো ডিষ্ট্ৰিক্টে আঞ্চলিকে আমাৰ কাম কাজখিনি হৈ আছে, আৰু আমাৰ এটাই স্বাৰ্থ আমাৰ জনগোষ্ঠীটোৰ জনজাতিকৰণৰ যোনটো প্ৰদান কৰিব লাগে ভাৰত চৰকাৰে সেইটো কৰিব লাগে। আমাৰ যিহেতুকে আন এখন দাবী হৈছে আমাৰ বিভিন্ন জনগোষ্ঠীক আমি দেখিছো মৰাণ মটক কুচৰাংগুচি বিভিন্ন জনগোষ্ঠীক আমি দেখিছো অট'নমাছ কাউন্সিল প্ৰদান কৰি আছে, আমি বেয়া পোৱা নাই, কৰিছে ঠিক আছে, কিন্তু আদিবাসী জনগোষ্ঠী এটা পিছপৰা জনগোষ্ঠী, এই জনগোষ্ঠীক আমিও আদিবাসী অট'নমাছ কাউন্সিল ডিমাণ্ড কৰিছো, আৰু অনাগত দিনত আমাৰ কাৰ্যসূচী চলি থাকিব, আৰু আমাৰ বিশেষকে জনজাতিকৰণটো বিশেষকে মেইন মুদ্দা হয়, আৰু এই মুদ্দাটো প্ৰদান কৰিব লাগিব অতি শীঘ্ৰে। হয়, আজি মোৰ নাম শ্ৰী পুৰণ গঞ্জু, মই আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নতুনকৈ দায়িত্ব পোৱা ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক, আৰু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি এটা সংবাদ মেল পাতিবলৈ আহিছোঁ।